পুনা পেক ইম্পৰ্টেণ্ট জিএছৰ বিভিন্ন এক্সামত বহুবাৰ কুৱেশ্যন উঠছি মোষ্ট ৰিপিটেড টপিক জিএছৰ পুনা পেক কেতিয়া চাইন হৈছিলে পুনা পেক কাৰ মাজত চাইন হৈছিলে আৰু পুনা পেক কিহৰ প্ৰটেষ্টত চাইন হৈছিলে এই তিনিওটা কুৱেশ্যন জিএছৰ বিভিন্ন এক্সামত উল্টা উল্টিকে বহুবাৰ উঠছি সো আপোনালোকে বহি কলম লৈ আহক আৰু বহিত লিখি যাব পুনা পেক কেতিয়া চাইন হৈছিলে ডেটবিলাক ইম্পৰ্টেণ্ট মনত ৰাখিব ছেপ্টেম্বৰ 1932 চাইন হৈছিলে গান্ধীজী আৰু আম্বেদকাৰ B.R. আম্বেদকাৰৰ মাজত চাইন হৈছিলে মনত ৰাখিব ইম্পৰ্টেণ্ট কিহৰ প্ৰটেষ্টত পুনা পেক্ট চাইন হৈছিলে কমিউনেল এৱাৰ্ড মনত ৰাখিব কমিউনেল এৱাৰ্ডৰ প্ৰটেষ্টত পুনা পেক্ট চাইন হৈছিলে অলৰেডি এইবিলাক আপোনালোকে পঢ়িছি কমিউনেল এৱাৰ্ড কি হয় সো আপোনালোকে কমেণ্ট কৰক কমিউনেল এৱাৰ্ড মানে আপোনালোকে কি বুজি পায় ওকে আৰু এই গোটেইকেইটা পইণ্ট লিখি থ'ব কেইটা চাইন হৈছিল কাৰ মাজত চাইন হৈছিল কিহৰ কাৰণে চাইন হৈছিলে পুনা পেক্ট